নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। বেমাৰ হ'লে আমি ঔষধ কিনি খাওঁ, কিন্তু আমাৰ ঘৰৰ আশে-পাশে এনেকুৱা কিছুমান প্ৰাকৃতিক ঔষধ আছে যিবোৰ হয়তো আমি চিনি নাপাওঁ বা চিনি পালেও সেইবিলাকৰ কথা আমি পাহৰি থাকোঁ। তেনেকুৱা এবিধ প্ৰাকৃতিক ঔষধৰ কথা আজি আলোচনা কৰিম, যাৰ নাম হৈছে শুহনি বন বা মাৰচাং। কিছুমানে ইয়াক জাৰি বন বুলিও কয় আৰু অসমৰ বিভিন্ন ঠাইত হয়তো এইজোপা বনৌষধিক বিভিন্ন নামেৰে জনা যায়। আপোনালোকে যদি এইজোপা বনৌষধি চিনি পায় তেন্তে প্লিজ কমেণ্ট কৰিবচোন আপোনালোকে কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰে, আৰু যিসকলে চিনি নাপায় প্লিজ ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টোত এইজোপা বনৌষধিৰ কিছুমান চমৎকাৰী ঔষধি গুণ আৰু কিছুমান সহজ ঘৰুৱা বিধান আলোচনা কৰিম, যিবোৰ জানিলে সকলো উপকৃত হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। শুহনি বন বা মাৰচাং বনৰ বিশেষত্ব এটা হৈছে যে ইয়াত কিছুমান হালধীয়া ৰঙৰ গুটি লাগি থাকে, আৰু সেই গুটিবিলাক মুখত লৈ চুবাই দিলে জিভাখন খুব ফৰফৰাই আৰু মুখৰ পৰা খুব লেলাৱতি ওলাবলৈ ধৰে। আচলতে এই বনৌষধিবিধত স্পাইলেন্থল নামৰ এটা বিশেষ ধৰণৰ যৌগ আছে, আৰু এই যৌগটোৱে আমাৰ লালতি গ্ৰন্থিবিলাক উত্তেজিত কৰে আৰু তেতিয়া আমাৰ জিভাৰ পৰা বা মুখৰ পৰা খুব লালতি ওলাবলৈ ধৰে। আৰু এই বনৌষধিবিধক ইংৰাজীত টুথেক প্লান্ট বুলি কোৱা হয়, আৰু এই বনৌষধিবিধৰ আচলতে প্ৰকাৰ বা প্ৰজাতি কেইবাটাও আছে। কিছুমানৰ গুটিবিলাক সৰু হয়, কিছুমানৰ গুটিবিলাক ডাঙৰ হয়, পাতৰ আকাৰ বা চাইজৰ অলপমান পাৰ্থক্য থাকে। গতিকে এনেকুৱা ধৰণৰ প্ৰজাতি আপোনালোকৰ ঘৰৰ আশে-পাশে যদি দেখিছে তেন্তে ঔষধ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আজিৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাব। অসমৰ থলুৱা খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিত শুহনি বনে অতীতৰে পৰা বিশেষ স্থান দখল কৰি আহিছে। বহাগ বিহুৰ সময়ত আমি খোৱা 100 এবিধ বন শাকৰ আঞ্জাখনত শুহনি বন থকাটোৱে ইয়াৰ গুৰুত্বৰ কথা প্ৰমাণ কৰে। তদুপৰি অসমৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ৰোগৰ চিকিৎসাত শুহনি বন ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰসূতিসকলৰ যত্ন লওঁতে শুহনি বনৰ বিশেষ জালুকীয়া আঞ্জা তেওঁলোকক খাবলৈ দিয়া হয়, যিয়ে প্ৰসূতিসকলৰ স্বাস্থ্য সবল কৰাত সহায় কৰে। আৰু এনেকুৱা বহুতো উদাহৰণ আছে যিয়ে প্ৰমাণ কৰে শুহনি বনৰ বিশেষ গুৰুত্বৰ কথা। অকল অসম বুলিয়েই নহয়, ভাৰতকে ধৰি আৰু পৃথিৱীৰ বিভিন্ন দেশতে শুহনি বন বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। জাৰ্মানীত ইয়াৰ গুটিৰ পৰা প্ৰস্তুত কৰা তেল আৰ্থ্ৰাইটিছ বা এনেকুৱা ধৰণৰ কিছুমান ৰোগত ব্যৱহাৰ কৰা হয়। চীন, জাপান আদি দেশতো শুহনি বন বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এতিয়া জানোচোন আহক শুহনি বন ঔষধ হিচাপে কি কি ৰোগৰ চিকিৎসাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। টনচিলাইটিছ, ফেৰিনজাইটিছ, লেৰিনজাইটিছ আদি বেমাৰত যদি কোনোবাই ভুগি আছে তেন্তে শুহনি বন বা মাৰচাং বন ঔষধ হিচাপে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। কাৰণ শুহনি বন বা মাৰচাং বনৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজ আছে, বীজাণুনাশক গুণ আছে। গতিকে ই নেচাৰেল এণ্টিবায়'টিকৰ দৰে কাম কৰে আৰু এই বেমাৰবিলাকত যথেষ্ট আৰাম দিয়ে বা সুফল দিয়ে। তাৰ কাৰণে আপোনালোকে শুহনি বনৰ গুটি কেইটামান মুখত লৈ কিছু সময় চুবাই থাকক। অলপ পিছত দেখিব যে আপোনাৰ মুখৰ পৰা লেলাৱতি ওলাইছে। সেই লেলাৱতি বা থুখিনি পেলাই দিব। যেতিয়ালৈকে লেলাৱতি ওলাই থাকে তেতিয়ালৈকে চুবাই থাকিব। তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে গিলিও দিব পাৰে। আৰু 2 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকে শুহনি বনৰ গুটি আৰু পাত অলপমান খুন্দি লৈ এগিলাচ পানীত উতলাই অলপ সময়ৰ পিছত নমাই ৰাখিব, আৰু সেইখিনি মাউথৱাছ বা গাৰ্গুলৰ নিচিনাকৈ ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। দাঁত আৰু দাঁতৰ আলু বা গামছৰ কিছুমান সমস্যাৰ কাৰণেও শুহনি বন বা মাৰচাং বন হৈছে ডাঙৰ মেডিচিন বা ঔষধ। বহুতৰে দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা থাকে, কিছুমানৰ পায়ৰিয়াৰ সমস্যা থাকে, আৰু কিছুমানৰ দাঁত পোকে খোৱাৰ সমস্যা থাকে। আৰু এই সকলোবিলাক সমস্যাত আপোনালোকে শুহনি বন ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। 3টা নিয়মত আপোনালোকে ব্যৱহাৰ কৰি চাব। প্ৰথম নিয়ম দুটা ইতিমধ্যে মই ক'লোৱে। এটা হৈছে মুখত লৈ কিছু সময় চুবাই থকাটো, বিশেষকৈ যিটো অংশত বা যিখিনি ঠাইত আপোনালোকৰ প্ৰব্লেমটো ষ্টাৰ্ট হৈছে সেইফালে আপোনালোকে মুখত লৈ চুবাই থাকিব, আৰু তেনেকৈ একেৰাহে কেইদিনমান কৰি চাব। 2 নম্বৰ নিয়মটো সেই একেধৰণে গাৰ্গুল কৰি চোৱা নিয়ম, আৰু এই গাৰ্গুল কৰি চোৱাৰ নিয়মটো আপোনালোকক ইতিমধ্যে মই ক'লোৱে। পাত বা গুটি অলপমান পানীত সিজাই সেইখিনি অলপমান কুহুমীয়া কৰি ল'ব আৰু গাৰ্গুল কৰিব নিয়মীয়াকৈ 2বাৰমান। তেনেকৈ আপোনালোকে কৰি চাব। অলপ দিন কৰি চোৱাৰ পিছত নিশ্চয় বহুতখিনি সুফল পাব। আৰু 3 নম্বৰ নিয়মটোৰ কাৰণে শুহনি বন গোটেই গছজোপা আচলতে শুকুৱাই লৈ গুৰি কৰি বটলত ভৰাই ৰাখিব লাগে। তাৰে এচামুচমান গুৰিৰ লগত অকণমান মিঠাতেল আৰু নিমখ মিহলাই দাঁতৰ আলুত লাহে লাহে মাছাজ কৰি দিব। এনেকৈ ডেইলি 2বাৰমানকৈ যদি কৰা যায় তেতিয়া এই সকলোবিলাক সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়।
সাইনাচাইটিছ বা মাইগ্ৰেনৰ কাৰণে যিসকলৰ মূৰৰ বিষ খুব সঘনাই হৈ থাকে তেওঁলোকে শুহনি বন এটা বিশেষ নিয়মত ব্যৱহাৰ কৰি চালে নিশ্চয় সুফল পাব। তাৰ কাৰণে শুহনি বনৰ গুটি আৰু পাত অলপমান ভালদৰে পিচি লৈ পেষ্ট বনাই বা লেপ বনাই কপালত 15 মিনিটমানৰ কাৰণে ভৰণ বা লেপ হিচাপে যদি কেইদিনমান একেৰাহে ব্যৱহাৰ কৰে মূৰৰ বিষত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। অৱশ্যে এইটো একমাত্ৰ চিকিৎসা বুলি ধৰি নল'ব, ই সাময়িকভাৱে আপোনালোকৰ মূৰৰ বিষৰ সমস্যাটো কমাই ৰাখিব, কিন্তু তাৰ লগতে সঠিক চিকিৎসা যদি কৰে তেতিয়া ঘৰুৱা দিহাটোৱে বেছি কাম দিব। চৰ্দি, কাহ, জ্বৰ, ভাইৰেল আদি হৈ যেতিয়া মানুহ দুৰ্বল হৈ পৰে তেনে ক্ষেত্ৰত দেহত বল শক্তি প্ৰদান কৰিবৰ কাৰণে শুহনি বন প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰ কাৰণে লোকেল মুৰ্গীৰ মাংসৰ লগত শুহনি বনৰ আগ কেইটামান দি জালুকীয়া আঞ্জা কৰি খালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। আপোনালোকে নিজেই এই দিহাটো কৰি চাব, নিশ্চয় সুফল পাব। শুহনি বনৰ আটাইতকৈ ডাঙৰ উপকাৰিতাটো লাভ কৰে প্ৰসূতিসকলে। সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ দেহত বল শক্তি প্ৰদান কৰে শুহনি বনে। প্ৰসূতিসকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, বিভিন্ন ধৰণৰ ডেফিচিয়েঞ্চি দূৰ কৰে আৰু প্ৰসূতিসকলৰ প্ৰজনন তন্ত্ৰ যেনে ইউট্ৰাছ, অভেৰী আদি নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত সহায় কৰে, দেহত অতিৰিক্ত চৰ্বি জমা নোহোৱাকৈ ৰাখে আৰু যিসকল প্ৰসূতিৰ দুগ্ধ উৎপাদন কম তেওঁলোকৰ দুগ্ধ উৎপাদনো বঢ়োৱাত সহায় কৰে। সেইকাৰণে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰসূতিসকলৰ যত্ন লওঁতে মাৰ্চাং বনৰ বিভিন্ন ৰেচিপি বনাই তেওঁলোকক খাবলৈ দিয়ে। বিশেষকৈ মাৰ্চাং বন বা শুহনি বন আৰু চিকেনৰ জালুকীয়া আঞ্জাখন প্ৰসূতিসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। আপোনালোকে এনেদৰে খাই চাব বা খুৱাই চাব, নিশ্চয় যথেষ্ট সুফল পাব আৰু প্ৰসূতিসকলৰ বিভিন্ন ৰোগ নিৰাময়তো ই যথেষ্ট সহায় কৰিব। আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ সমস্যা থকা ব্যক্তিসকলৰ কাৰণে শুহনি বন ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। মাত্ৰ তেওঁলোকে যদি এটা বিশেষ নিয়মত শুহনি বন খায় তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পাব। তাৰ কাৰণে শুহনি বনৰ লগত পচতীয়াৰ আগ কেইটামান আৰু নৰসিংহ, ভেদাইলতা, দোৰোণ শাক এই সকলোবিলাক যদি বন শাক মিহলাই জালুকীয়া আঞ্জা কৰি খায় তেওঁলোকৰ গাঁঠিৰ বিষৰ সমস্যা যথেষ্টখিনি উপশম হ'ব। অৱশ্যে তাৰ লগতে সঠিক খাদ্যাভ্যাসো ফ'ল' কৰিব লাগিব বা মানিব লাগিব, পথ্য মানিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক চিকিৎসা যদি গ্ৰহণ কৰে তেওঁলোক নিশ্চয় উপকৃত হ'ব। গতিকে ইমানবিলাক ডাঙৰ ডাঙৰ বেমাৰৰ প্ৰাকৃতিক ঔষধ হৈছে শুহনি বন আৰু বহুতো হয়তো ঔষধি গুণ আছে যিবোৰ আপোনালোকে জানে। যদি জানে প্লিজ কমেণ্ট কৰি জনাব যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।